গুড মৰ্ণিং ফ্ৰেণ্ডছ, মোৰ নটা ভিডিঅ'লৈ স্বাগতম। আজি বহুত দিনৰ মূৰত ইউটিউবত লং ব্লগ বনাম, কাৰণ আমি এঠাইত আজি ফুৰিব যাম। এইফালে যোৱাৰ আগত মাৰ কাৰণে ভাত বনাইছোঁ, আনফালে দাইল উতলি আছে, এয়া ভাজি ভাত হৈ। এইফালে আমি পেক কৰিছোঁ বাৰু, আৰু অলপ কিবা বাকী আছে, এইখিনি ভৰালে সম্পূৰ্ণ হ'ব। এইফালে আমি যাবৰ কাৰণে ৰেডি। আমাৰ পেকিং একদম পুৰা হৈ গৈছে, মানুহজনো ৰেডি। বাকী আপোনালোকক দেখাম। ফাইনেলি আমি আমাৰ কি মন্তব্যস্থান পাই গ'লো গাইছ। পিছত দেখাম বাৰু। সেইফালে সকলোৱে গাড়ীৰ পৰা নামিলোঁ আৰু এইয়া মাইনা কিবা কৈ ফাইনেলি আমাৰ দুপৰীয়াৰ ভাত সাজ আহি গ'ল। সকলোৱে সোৱাদ ব্যস্ত। এইফালে দুপৰীয়াৰ ভাত পানী খাই এতিয়া আমি সকলোৱে নিজৰ নিজৰ ৰুমলৈ বুলি আহিছোঁ। যিহেতু আমি ৰাতিপুৱাই ওলাই গৈছিলোঁ ন, অলপ ফ্ৰেছ হৈ লওঁ। এইফালে আমাৰ মানুহজনে বৰ্তমান আমি যিটো ৰুমত থাকিম তাৰে তলা খুলি আছে। তাৰে আগৰ ৰুমত থাকিব বাইদেউহঁত, এইফালে সেইটো ৰুমত থাকিব ভাইটিহঁতে। সঁচাকৈ ৰিজৰ্টখনত মানে থাকি বহুত বেছিয়ে ভাল লাগিছিলে। ইমান ধুনীয়া, মানে সুন্দৰ পৰিৱেশ, চিঞৰ বাখৰ নাই, মানে বহুত বেছিয়ে ধুনীয়া। কিমান যে নানান ৰকমৰ ফুল ফুলি আছিলে, কি ক'ম আৰু আপোনালোকক। সেয়া সন্মুখত ইমান ধুনীয়া এখন চাহ বাগান আছিলে, বহুত বেছিয়ে ভাল লাগিছিলে। এয়া দেখিছেনে কিমান যে ফুল ফুলি আছে। এয়া বাইদেউহঁতে ফটো উঠিছিলে। মানুহজনে আৰু ময়ো পিছে ঝৰ্ণাত এবাৰ উঠিলোঁ, কাৰণ সদায়তো এনেকৈ ফুৰিব যোৱা নহয় ন। সঁচাই বহুত বেছিয়ে মানে এনজয় কৰিছোঁ। এয়া সকলোৱে আলোচনা কৰি মানে সন্ধিয়াৰ চাহকাপ একেলগে খাই ল'লোঁ। যিহেতু অলপ ৰেষ্ট ল'বৰ কাৰণে সকলোৱে নিজৰ নিজৰ ৰুমত যাম, তাৰ কাৰণে এয়া পিঁয়াজি আৰু চাহ খালোঁ। আমি সকলোৱে বহুত বেছিয়ে ফটো উঠিছিলোঁ, যিহেতু মানে স্মৃতি হিচাপত মই বেছি নহয় সকলোৰে 2 কপি ফটো ৰাখি দিছোঁ, কাৰণ সদায় মনত পৰিলে চাব পাৰিম। ভিডিঅ'টোত ৰাখিলে আৰু কেতিয়াও ডিলিট মানে হৈ নাযায়। সেয়া আমি গৈয়ে পায়ে ফটো উঠিছিলোঁ। তাৰপিছত ড্ৰেছটো সলাই লৈ মাইনা আৰু মই এনেকৈ ভিডিঅ' অলপ কৰি ৰাখিলোঁ। বহুত বেছি যিহেতু ভাল লাগিছিলে ন, কি ক'ম আৰু। এতিয়া মানে ভিডিঅ'বোৰ চাই যাবৰ মন গৈছে আৰু এবাৰ। বহুত বেছিয়ে ধুনীয়া। এইফালে আমাৰ ডিনাৰ ৰেডি। ৰাতিৰ ডিনাৰ দেৰি, আপোনালোকে খালেনে বাৰু জনাবচোন। হয়, এয়া মই চাওমিন খাম, ভাত বাৰু লৈছোঁ অলপ। এইফালে হাঁহৰ মাংস স্পেচিয়েল।